ৰাজ্যৰ সাংস্কৃতিক জগতখনৰ বাবে দুখবৰ আৰু নলবাৰীৰ আচলতে যি হাৰিভাঙাৰ ভাস্কৰ জ্যোতি বিহু হুঁচৰি দল নিশা যি অনুষ্ঠান পৰিৱেশন কৰি আহি তামোলপুৰত যি দুৰ্ঘটনা সংঘটিত হৈছিল আৰু সেই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে আচলতে এগৰাকী নাচনীয়ে থিতাতে নিহত হৈছিল আৰু এই ঘটনাই সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰীত শোকৰ চাপ পৰা পৰিলক্ষিত হৈছে। আৰু মই বৰ্তমান উপস্থিত আছো হাৰিভাঙাৰ যি স্থানত আচলতে এই দলটোৱে আখৰা কৰে আৰু এই আখৰাস্থলীত উপস্থিত আছো আৰু এই স্থানৰ পৰা যদি সহযোগী সম্ভৱ হয় আচলতে এই স্থানৰ পৰা তেওঁলোকে ওলাই গৈছিল কালি আবেলিৰ ভাগত অনুষ্ঠান পৰিৱেশনৰ বাবে। আৰু উল্লেখ কৰিব বিচাৰিছো যে এই যে কলীয়া গোসাঁই থান আচলতে কলীয়া গোসাঁই থানৰ সন্মুখৰ ভাগত থকা এই অঞ্চলতে আচলতে তেওঁলোকে তেওঁলোকৰ যি বিহুৰ আখৰা কৰে আৰু প্ৰতি বছৰ আচলতে অতি পুৰণি এই বিহু দলটি আৰু প্ৰতি বছৰে এই স্থানতে আখৰা কৰে আৰু এই আখৰাস্থলীৰ পৰাই কালি আবেলিৰ ভাগত ওলাই গৈছিল তেওঁলোকৰ অনুষ্ঠান পৰিৱেশনৰ বাবে। আৰু এই ঘটনা সংঘটিত হোৱাৰ পিছতে আচলতে সমগ্ৰ হাৰিভাঙাৰ লগতে সকলোতে শোকৰ চাপ পৰা পৰিলক্ষিত হৈছে। আৰু মই বৰ্তমান যিহেতু আখৰাস্থলীত উপস্থিত আছো, আখৰাস্থলীত থকা তেওঁলোকৰ কেইবাগৰাকীও লোক উপস্থিত আছে, মই কথা পাতিবলৈ যত্ন কৰিম যিহেতু তেওঁলোকে দীৰ্ঘদিন ধৰি এই দলটোৰ লগত জড়িত হৈছে। আপোনাৰ ওচৰলৈ আহিছো, আপুনি দলটোৰ লগত কেতিয়াৰ পৰা জড়িত হৈছে? আৰম্ভণিৰ পৰাই আছো, মই আৰম্ভণিৰ পৰাই থাকি এদিন মই সিহঁতকে ময়ে চলাই আছো, সিহঁতক ৰান্ধি বাঢ়ি খুৱাম, সিহঁতক খুৱাই পেলাই মই গুচি যাওঁ। কালিও সেনেকে সিহঁতক খুৱাই লৈ মই 4টা বজাত মই ওলাই গলো। আজি ৰাতিপুৱা শুনি এক্সিডেণ্ট কথাটো সেয়া বেয়া দেখিছো। যিগৰাকী আচলতে নাচনী নিশামণিক আপুনি কেনেধৰণে লগ পাইছিল? গোটেইকেইজন ছোৱালীক মই একে মোক মাতে, কি ধুনীয়াকৈ মাতে, খুৰা খুৰা বুলি মাতে। কেতিয়াৰ পৰা লগ পাইছিল আপুনি? মইতো যোৱাবাৰো লগ পাইছো তেওঁক, এবাৰো লগ পাইছো, আৰম্ভণিৰ পৰাই লগ পাই আছো মই তেওঁক। এই 2 বছৰ পাই পেলাই বঢ়িয়াকে হেৰি কৰি থাকে, মোক আৰু খুৰা খুৰা বুলি মাতে, মাতি সুধিয়ে খুৰা ভাল লাগিছে খাই লয়, আপোনালোকে ইমান ধুনীয়া বনাই খানা। মোক আৰু সেনেকে কৈ পেলাই দিয়া ঠিকে আছে, খাই ভাল পালে ভাল লাগে আৰু সেনেহেন কথা। গোটেইকেইজন ছোৱালীয়ে মোক সেনেকে মাতে, ল'ৰাকেইটাও মাতে, ল'ৰাকেইজনেও কয় খুৰা বঢ়িয়া লাগিছে দে, খাই ভাল লাগে আৰু সেনেকুৱা কথাটো। সেইখিনি কৰি কালি সিহঁতক খুৱাই লৈ মই আবেলি 4 বজাত গুচি গলো। কিমান সময়ত গৈছিল ইয়াৰ পৰা? মই ছোৱালী কেইজনী ভাত খাই 4মান বজাত ওলাই গৈছে, সিহঁতে ওলাই যোৱাৰ পাছত ময়ো ওলাই গৈছো। ক'ত অনুষ্ঠান আছিল কালি? সেইটো কিন্তু মই নাজানো, কোৱা নাই মোক সিহঁতে ক'ত আছে, সেইটো গম পোৱা নাই মই। আপুনি ঘটনাটোৰ কথা কেতিয়া গম? মই আজি ৰাতিপুৱা 6 বজাত গম পাইছো। মোৰ মাজুটোৰ ল'ৰাই ফোন কৰিলে মোক, কৈছে দেউতা তুমি আজি ভাস্কৰ জ্যোতিত ভাত ৰান্ধিব যাব নালাগে, তাহাৰ এক্সিডেণ্ট হৈছে। বোলে কি? বোলে মই ইমান কোৱাই কথাটো শুনিলো। তাৰে পাছতে আৰু মোৰ মনটো ভাল লগা নাই আৰু ঘূৰি আছো আৰু আহি পেলাই এজন খুৰাই ফোন কৰিলে, কোনো নাই তাতে, তুমি ৰান্ধনী আখৰাত ৰান্ধনী আছিলা যেতিয়া তুমি আহাচোন ইয়ালৈকে একবাৰ। মই তেতিয়া ঘৰৰ পৰা আহিলো, আহি আপোনালোকক লগ পালো আৰু এইখিনিত। কিমানটা আছিল ল'ৰা ছোৱালী? টোটেল আছিল 29টা। কালি 2জন নাই, সিহঁত 2জন ঘৰত গৈছিল। বাকী কালি 27জন গৈছিল আৰু আমাৰ যিকেইজন কমিটিৰ মানুহ থাকে সিহঁতে গৈছিল। টোটেলত 27 গৰাকী আছিল কালি। আপুনি যেতিয়া ঘটনাটো গম পালে আপুনি কেনেধৰণে আপোনাক অৱগত কৰিছে? নহয়, মোৰ একেবাৰে বেয়া লাগি আছে, ঘটনাটো শুনি পেলাই মোৰ বেয়া লাগি আছে কথাটো। সেইকাৰণে মই ক'লো মোৰ ইমান দুখ লাগিছে, তাৰমানে সিহঁতক নিজৰ ছোৱালীৰ দৰে বা নিজৰ ল'ৰাৰ দৰে মই সিহঁতক খুৱাইছো। যিগৰাকী নিশামণি আচলতে এগৰাকী জনপ্ৰিয় পাঠিকাও, ইয়াত নাচনীৰ লগত পাঠিকাটো আমি আচলতে গম পোৱা নাছিলো, আজিহে ৰাতিপুৱাহে গম পালো যে তাই পাঠিকাও বুলি। আমি মোবাইলত চাওঁতে গম পালো যে এইটো পাঠিকাও এনেকে ক'লে। এইকেইদিন মই তাইক লাইক আছো যদিও তাই কোৱা নাই, আৰু মই নামো গাঁও খুৰা সেনেকে কোৱা নাই, এনেকে সেই কৰি পেলাই থাকোৱে। কিমান বছৰ লগ পাইছিল নিশামণি? এই দুবাৰে লগ পালো, 2 বছৰ লগ পালো। নিশ্চিতভাৱে আৰু অন্য এগৰাকী স্থানীয় ব্যক্তি আছে, তেখেতৰ হয়তো জানিব বিচাৰিম। আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব আচলতে এক দুখৰ খবৰ যিহেতু সাংস্কৃতিক জগতলৈ আপোনালোকৰ ইয়াৰ পৰা আচলতে দীৰ্ঘদিন ধৰি ৰিহাৰ্চেল আখৰা কৰাৰ ফলত কালি আবেলি তেওঁলোকে অনুষ্ঠান পৰিৱেশনৰ বাবে ওলাই গৈছিল। তাৰপিছত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে, থিতাতে এগৰাকী নাচনী মৃত্যু হৈছে। গোটেই ঘটনাটো সঁচাকৈ দুখ লগা ঘটনা। এইজন আমাৰ এই ৰান্ধনী ঘৰৰ তেওঁ আহে, তেওঁলোকে খানা খাবলৈ আহে, আমি তাতে লাগালাগি হওঁ, কথা বতৰা পাতো। পাঠকজন ভাল আছিল আৰু গোটেইকেইজনে মানে তামচা ফূৰ্তি কৰি বিহু নাচে। এই ৰিহাৰ্চলত আমি চাব আহি মাতন দেখা ভালে নাচে। গতিকে আমাৰ সেই এটা দুখ লাগছে যে পাঠকনীজনী বৰ ভাল আছিল, নাগৰৰ দলৰ পাঠকনী বুলি আমি জানিব পাৰিলো। আজিও 2 বছৰ আগৰ পৰাই লগ পাইছো আমি, ইমাতন কথা বতৰা পাতি এনে ভাল লাগে। গোটেই তামচা ফূৰ্তি কৰো, কৰি মাতন হেৰাকৈ তাহোন ভাত পানী ইয়াতে খাই মাতন ৰান্ধনীৰ লগত কথা বতৰা পাতি তাহোন বাচন বৰ্তন নিজে ধুই তাহোন যাত্ৰা আৰম্ভ কৰে। কালি 4 বজাৰ পৰা ওলাই গৈছে ইয়াৰ পৰা গাড়ীত। এতিয়া কিমানজন গৈছে এতিয়া নাজানো, কিন্তু তাহোন মাত দি ওলাই গৈছে। দীৰ্ঘদিন পুৰণি আচলতে এই বিহু দলটো কিমান মান বছৰ হৈছে? এই বছৰটো প্ৰায় 10-12 বছৰ মান হৈছে। একেলগে চলি আছে, মানুহ বদলি আছে, বেলেগকৈ আহি আছে, আৰু আমাৰ স্থানীয় ল'ৰাও আছে আমাৰ গাঁৱৰে।
এখন গোটেই লগ হৈ পাৰ্টিটো খোলে প্ৰতি বছৰে আমাৰ ইয়াতে হাৰিভাঙা ভাস্কৰ্য্যৰ নাম আছে দলটোৰ অনুষ্ঠান পৰিৱেশন কৰি আহি এওঁলোকে ইয়াত জিৰণি লয় সদায় ইয়াত জিৰণি লয় আৰু ইয়াতে ভাত পানী খাই তেখেতে ভাড়া ৰুমত থাকে ৰাতি ইয়াৰ পৰা আহি খাই লৈ ইমান ভাড়া ৰুমত যায় তাতে ৰাতি থাকি আৰু দুপৰীয়া আহি ভাত খায় সদায় ৰন্ধনটো ইয়াতে খায় কিন্তু থকাটো বেলেগ বেলেগ ল'ৰাকেইটা ইয়াতে থাকে আৰু ছোৱালীকেইটা ভাড়া ৰুম আছে ভাড়া ৰুমত থাকে নিশ্চিতভাৱে ধন্যবাদ জনাইছো আৰু সহযোগী যদি সম্ভৱ হয় দেখাব আচলতে বৰ্তমান মুহূৰ্তত আখৰা গৃহৰ যি আখৰা স্থলীত এই স্থানত এক নিমাম পৰিৱেশ বিৰাজ কৰিছে চৌদিশে আচলতে তলা ওলমি থকা পৰিলক্ষিত হৈছে অইন দিনা যদি ক'বলৈ যে অইন দিনা সকলোৱে আহি এই স্থানতে অনুষ্ঠান পৰিৱেশন কৰি আহি জিৰণি লয় আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত তেওঁলোকৰ অনুষ্ঠানৰ সময়ছোৱাত তেওঁলোকে ইয়াৰ পৰা সদায় ৰাওনা হয় আৰু একেদৰে কালিও ইয়াৰ পৰা আবেলিৰ ভাগত তেওঁলোকৰ নিজৰ অনুষ্ঠান পৰিৱেশনৰ বাবে নলবাৰীৰ হাৰিভাঙাৰ এই স্থানৰ পৰা ৰাওনা হৈছিল কিন্তু দুৰ্ভাগ্যজনক কথা যে তামোলপুৰত আচলতে এক শোকাবহ দুৰ্ঘটনা সংঘটিত হয় আৰু যি দুৰ্ঘটনাই সমগ্ৰ ৰাজ্যত আচলতে শোকৰ চাপ পেলাইছে অন্যহাতে এই দলটোৰে এগৰাকী প্ৰতিভাৱান আচলতে নাচনী যিগৰাকী আচলতে এগৰাকী জনপ্ৰিয় পাঠিকা হিচাপে পৰিচিত নিশামণি আৰু নিশামণিয়ে থিতাতে মৃত্যুক আঁকোৱালি লয় আৰু এই ঘটনা সমগ্ৰ ৰাজ্যৰ লগতে সমগ্ৰ হাৰিভাঙা অঞ্চলটো লগতে নলবাৰীত শোকৰ চাপৰা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ